তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলেও যোনে চাব তেওঁ গম পাব তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলেও অসমীয়া ছবি জগতত ইতিহাস ৰচিলে ৰৈ ৰৈ বিনালে। পুৱতি নিশাৰ পৰাই ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী আৰম্ভ। ৰাজ্যৰ বিভিন্ন চিনেমা হলত ঈশ্বৰ পুত্ৰৰ বাবে বিশেষ আসন। বহু অপেক্ষাৰ অন্তত ছবিগৃহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় ছবি ৰৈ ৰৈ বিনালে। অসমীয়া ছবি জগতত ইতিহাস ৰচিলে ৰৈ ৰৈ বিনালে। পুৱতি নিশাৰ পৰাই আৰম্ভ ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। গুৱাহাটী মহানগৰী মেট্ৰিক্সত 4:25 পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। আনহাতে ধেমাজিতো পুৱতি নিশাতে আৰম্ভ হয় ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী। গুৱাহাটী মহানগৰী মেট্ৰিক্সত জুবিন গাৰ্গৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছিল বিশেষ আসন। কেৱল গুৱাহাটী মহানগৰী মেট্ৰিক্সতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি এখন আসন সংৰক্ষণ কৰি থোৱা হৈছে। ৰৈ ৰৈ বিনালে চাই উচুপি উঠিল প্ৰতিগৰাকী অনুৰাগী। ডিব্ৰুগড়ত এজন যুৱক ৰৈ ৰৈ বিনালে উপভোগ কৰি আৱেগিক হৈ পৰিল। তেওঁ ক'লে, সপোনৰ চিনেমা বাস্তৱত কৰি নিজেই সপোনত গুচি গ'ল। সপোনৰ কাহিনী, গতিকে সপোনৰ চিনেমা চাবলৈ আহিছোঁ, শেষৰখন নহয়। আৰু এটা কথা মানে সপোনৰ চিনেমা বাস্তৱত কৰি নিজে সপোনত গুচি গ'ল। দাদা নিজে সপোনত গুচি গ'ল। কেনেকুৱা মানুহ আছিলে ঠিকনা নাই। আনহাতে শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হলতো ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী পূৰ্বে সকলোৱে গালে মায়াবিনী গীত। মায়াবিনী গীতেৰে সুঁৱৰিলে জুবিন গাৰ্গক। ৰৈ ৰৈ বিনালে মুক্তিৰ দিনাই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ৰৈ ৰৈ বিনালে উপভোগ কৰি প্ৰতিগৰাকী দৰ্শক কান্দোনত ভাগি পৰিল। যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা চব একে হৈ চব আহিব চাবলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।